নমস্কাৰ স্বাগতম জানাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আজি আমি পঞ্চমটো ক্লাছ লৈ আপোনালোকৰ কাষলৈ আহিছো আৰু আজি আপোনালোকৰ শিক্ষুতিলৈ আমি আগবঢ়াই দিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হৈছে সেই বিশেষ টেন্সটো যিটো টেন্সত আমি দিনটোৰ বেছিভাগ সময় কথা কওঁ এই টেন্সটোত আমি কেনেকৈ ধৰণে কথা কওঁ তো কোনোবাই আপোনাক সুধিছে কি কৰি আছা আপুনি যিটো কাম কৰি আছে সেই কামটোৰ বিষয়ে আপুনি অৱগত কৰিব যদি আপুনি ভাত ৰান্ধি আছে আপুনি ক'ব যে মই ভাত ৰান্ধি আছো যদি আপুনি কিতাপ পঢ়ি আছে তেতিয়াহলে আপুনি ক'ব মই কিতাপ পঢ়ি আছো নহয় জানো গতিকে হেয়াই হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কন্টিনিউ মানে হৈছে চলি থকা আৰু প্ৰেজেন্ট মানে হৈছে বৰ্তমান অৰ্থাৎ বৰ্তমান সময়ত চলি থকা কামটোই হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ ঠিক আছে এতিয়া হক আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ মাজলৈ ঘুমাই যাওঁ এতিয়া আমাৰ শিশুসকলে আমাৰ আগৰ ক্লাছ বিলাক নিশ্চয় বুজি পাইছে আৰু আমি আশা কৰিম এই কথাখিনিও তেওঁলোকে বহিত লিখি যাব এতিয়া কথা হল কি এই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সে কি বুজায় সেই কথাটো মই ইতিমধ্যে কলো তথাপিতো মই কৈ দিছো যে এই work or the situation which is running right now অৰ্থাৎ এটা কাম বা এটা পৰিস্থিতি যিটো বৰ্তমান সময়ত চলি আছে সেইটোই হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ মই কথা কৈ আছো সেইটো প্ৰেজেন্ট কন্টিনিউয়াছ আপুনি লিখি আছে সেইটো প্ৰেজেন্ট কন্টিনিউয়াছ আপুনি বহি আছে সেইটো প্ৰেজেন্ট কন্টিনিউয়াছ গতিকে আমি গম পালো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজায় ঠিক আছে গতিকে আহক আমি তাৰ ষ্ট্ৰাকচাৰটো এবাৰ দেখাই দিওঁ ষ্ট্ৰাকচাৰটো এনে ধৰণৰ প্ৰথম আহিব সাবজেক্ট প্লাস বি ভাৰ্ব এই বি ভাৰ্ব কেইটা হৈছে এম ইজ আৰ তাৰ পিছত আহিব প্লাস ভাৰ্ব 1 ধৰক ডু ডিড ডান ডু টু হৈছে ভাৰ্ব 1 তাৰ পিছতে ইয়াতে আমি এই ভাৰ্বৰ পিছত আইএনজি এড কৰিব লাগিব তেতিয়া এটা কন্টিনিউয়াছ টেন্সে শুদ্ধ ৰূপত সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব এতিয়া সাবজেক্ট প্লাস বি ভাৰ্ব এম ইজ আৰ প্লাস ভাৰ্ব 1 আৰু ইফালে আছে আইএনজি অৰ্থাৎ আমি আইএনজি যোগ কৰিব লাগিব এতিয়া এটা মই উদাহৰণ দি দিছো যদি মই কম মই পঢ়ি আছো সাবজেক্ট হ'ব আই পিছত আমি বি ভাৰ্ব কোনটো লগাম এম লগাম নে ইজ লগাম নে আৰ লগাম নে সকলো এটা কথা জানে যে আই পিছত বি ভাৰ্ব হ'ব এম আই এম তাৰ পিছত আমি ভাৰ্ব 1 ৰ এটা ভাৰ্ব ললো ৰিড আৰ ই ডি ৰিড এই আইএনজি টো আমি এড কৰি দিলো তেতিয়া কি হৈ গল I am reading অৰ্থাৎ মই পঢ়ি আছো মই গান গাই আছো I am singing মই লিখি আছো I am writing মই বহি আছো I am sitting ঠিক আছে এতিয়া চাওক I পিছত am হল যদি আমি is লগাও is কাৰ পিছত লগাম আমি he পিছত লগাম he is reading তেওঁ পঢ়ি আছে তাৰ পিছত আৰ আমি কাৰ পিছত লগাও আৰ আমি উই পিছত লগাও ইউ পিছত লগাও দে পিছত লগাও গতিকে যিকোনো এটা সেন্টেন্স আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো গতিকে আমি ক'ব পাৰো উই আৰ ৰিডিং গতিকে এই তিনিটা লাইন আপোনালোকে দেখিলে সাবজেক্ট প্লাস বি ভাৰ্ব ব্ৰেকেটৰ ভিতৰত দিছো এম ইজ আৰ প্ৰেজেন্ট টেন্সত এম ইজ আৰ আমি বি ভাৰ্ব প্ৰয়োগ কৰিম প্লাস ভাৰ্ব 1 আৰু ব্ৰেকেটৰ ভিতৰত দিছো আমি আইএনজি মানে ভাৰ্বৰ তিনটা ফৰ্ম আছে কেবাটাও ফৰ্ম আছে মই তিনটাৰ কথা কৈছো যে v1 অৰ্থাৎ ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 ঠিক তেনেকৈ আমি সেইকেইটা ক'ব পাৰো প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল গতিকে ৰিড হেতু হৈছে ভাৰ্ব 1 গতিকে তাৰ পিছত আমি আইএনজি লগাই দিলো ৰিডিং হৈ গল I am reading he is reading we are reading এটোই হৈছে
প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এটা ষ্ট্ৰাকচাৰ এতিয়া চাওক মই যে কলো যে দিনটোত আমি বেছিভাগ সময় প্ৰেজেন্ট কন্টিনিউয়াছতে কথা পাতো এজ ফৰ এক্সাম্পল আপুনি কাৰোবালৈ ফোন কৰিছে আপুনি ফোনত কি বুলি সুধে আপুনিতো ফোনত এনেকৈ নুসুধে হেল্ল' তুমি কি কৰা তেনেকেতো আপুনি নুসুধে আপুনি সুধিব হেল্ল' তুমি কি কৰি আছা বা আপোনাক সুধিব হেল্ল' আপুনি কি কৰি আছে তেনেকুৱা ধৰণে এই যে কি কৰি আছা সেইটোৱে হৈছে কন্টিনিউয়াছ মানে কামটো চলি থকা হয়নে গতিকে তুমি কি কৰি আছা আপুনি তেনেকৈ সুধিব মানে কন্টিনিউয়াছ টেন্সত আপুনি সুধিব আৰু আপোনাক উত্তৰটো তেওঁ কন্টিনিউয়াছ টেন্সতে দিব যদি আপুনি আপোনাৰ ভন্টিলে ফোন কৰিছে হেল্ল' কি কৰি আছা তেওঁ যদি সেইখিনি সময়ত ভাত ৰান্ধি আছে তেওঁ তেতিয়া ক'ব আই এম কুকিং ৰাইচ মই ভাত ৰান্ধি আছো তেওঁ যদি খাই আছে তেতিয়া আপোনাক ক'ব আই এম ইটিং ৰাইচ মই ভাত খাই আছো তেনে ধৰণে এতিয়া চাওক এটা মই অসমীয়াত ফৰ্মুলা এটা কৈ দিছো আমাৰ শিশুবিলাকে মনত ৰাখিব লাগিব দেই আছো আছে আছা মই পঢ়ি আছো আছো তেওঁ পঢ়ি আছে আছে তুমি পঢ়ি আছা আছা গতিকে আছো আছে আছা আৰু বি ভাৰ্ব যদি দিয়া নহয় এম ইজ আৰ যদি দিয়া নহয় আৰু যদি ভাৰ্বৰ পিছত আইএনজি যোগ কৰা নহয় তেতিয়া হলে সকলোবোৰ মিছা মনত ৰলনে আছো আছে আছা যদি বি ভাৰ্ব এম ইজ আৰ আৰু ভাৰ্বৰ পিছত আইএনজি যোগ কৰা নহয় তেতিয়া হলে সকলোবোৰ মিছা এই কথাটো আমাৰ শিশুসকলে মনত ৰাখিব লাগিব মই পঢ়ি আছো তেওঁ পঢ়ি আছে তুমি পঢ়ি আছা গতিকে হেতু হৈছে আছো আছে আছা ক্লিয়াৰ গতিকে আহক এইখিনি কথা মই আপোনালোকক কোৱাৰ পিছতে এতিয়া কেনেকে হেতা কনজুগেশন কৰা হয় হেতু সেই বিষয়ে অৱগত কৰিম কিন্তু তাৰ আগত আৰু এটা কথা মই কৈ লৈছো যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কেতিয়াবা ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় ফিউচাৰ টেন্সৰ ক্ষেত্ৰত এনেকুৱা ধৰণে ব্যৱহাৰ হয় আমি দুটা ক'ব পাৰো এটা নিয়াৰলি ফিউচাৰ আৰু আনটো ক'ব পাৰো যেটো আমি প্ল্যান কৰিছো ধৰক আই এম প্লেইং দিস ইভিনিং মানে মই আজি আবেলি খেলি থাকিম হেতু এটা প্ল্যান কৰা হৈছে সেই ক্ষেত্ৰতো আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সক ফিউচাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো ধৰক বৰষুণ দিব অলপ পিছতে ডাৱৰে উন্দুলাই আনিছে আমি কৈছো ইট ইজ গোইং টু ৰেইন হেতু মানে বহুত পসিবিলিটি আছে আৰু হেতু একেবাৰে নিয়াৰ ফিউচাৰ সেই কাৰণে আমি কৈছো ইট ইজ গোইং টু ৰেইন নাও এতিয়া বৰষুণ দিব আৰু I am going to eat a mango he is going to read a book তেনেকুৱা ধৰণে আমি সেই বাক্যবিলাক সিম্পল ফিউচাৰ টেন্সত বা ফিউচাৰ টেন্সতো ব্যৱহাৰ কৰিব পাৰো গতিকে এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাহে লাহে পাই থাকিব মই কিন্তু গোটেই ভিতৰলে বেছিকে সোমাই নাযাও কেলে মই ভাবিছো যে প্ৰথম মই প্ৰিলিমিনাৰী যিখিনি জ্ঞান সেইখিনি দিলো আমাৰ ছাত্ৰ ছাত্ৰীসকলক গোটেই কথাখিনি হাঙুৰি ললে তেওঁলোকৰ খেলিমেলি হ'ব ঠিক আছে এতিয়া তাৰ মাজতে মই কিছুমান ভাৰ্বৰ পিছত আইএনজি নবহে সেই কথাটো মই কৈ লৈছো দেই গোটেইটো মই সম্পূৰ্ণৰূপে কনজুগেশন কৰাৰ আগত এই কথাকিটা কৈ লৈছো যে কিছুমান ভাৰ্বৰ পিছত আইএনজি নবহে এতিয়া সেই ভাৰ্ব বিলাকৰ পিছত কিয় আইএনজি নবহে বা কোন ভাৰ্ব বিলাকৰ পিছত আইএনজি নবহে গোটেইখিনি কথা কবলে এটো ক্লাছত সম্ভৱ নহয় মই যেনেকৈ কৈছিলো অক্সিলাৰি ভাৰ্বৰ বিষয়লৈ মই এটা ক্লাছ কৰিম আৰু কোনবিলাক ভাৰ্বৰ পিছত আইএনজি নবহে সেইবিলাকক লৈ মই এটা এক্সট্ৰা ক্লাছ কৰি দিম এতিয়া থুলমুলকে মই কেইটামান ভাৰ্বৰ কথা কৈ দিছো যিবিলাক ভাৰ্বৰ পিছত আইএনজি নবহে যেনে লাভ আপোনাৰ শিশুটিয়ে আপোনাক ভাল পায় আপুনি আপোনাৰ শিশুটিক ভাল পায় মানে আপুনি ভাল পাই আছে কামটো চলি আছে বৰ্তমান কিন্তু আপুনি কেতিয়াও আপোনাৰ ল'ৰা-ছোৱালীক এটাক নকয় যে আই এম লাভিং ইউ মাই চিলড্ৰেন কেতিয়াও নকয় বা আপোনাৰ ল'ৰা-ছোৱালীও আপোনাক নকয় যে আই এম লাভিং ইউ মা
I am loving you papa কেতিয়াও তেনে ধৰণে নকয় কিয় নকয় কাৰণ love to continuous tenseৰ ব্যৱহাৰ নহয় অৰ্থাৎ লাভৰ পিছত আমি ing ব্যৱহাৰ কৰিব নোৱাৰো সেই কাৰণে আমি I love you ma I love you papa তেনে ধৰণে আমি কম I am loving you ma I am loving you papa তেনে ধৰণে আমি নকওঁ ঠিক তেনেকে here তাৰ পিছতো ing নবহে মই এটা শব্দ শুনি আছো I am hearing a sound বুলি আমি কেতিয়াও নকওঁ ঠিক আছে ঠিক তেনেকে আমি c পিছত swc পিছত আমি কেতিয়াও নকওঁ যে I am seeing a bird c পিছত ing নবহে কি হ'ব I see a bird ঠিক তেনেকে no বুলি I am knowing him কেতিয়াও নহয় I know him হ'ব know তাৰ পিছত ing নবহে গতিকে আমি I know you I know him তেনে ধৰণে কম I am knowing বুলি কেতিয়াও নকওঁ গতিকে মই ভাবিছো এটো আমাৰ শিশুসকলৰ কাৰণে ক্লিয়াৰ হৈছে সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই কাৰণ বহুত ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ পিছত ing নবহে মই মাত্ৰ কেইটামান ভাৰ্বৰহে উদাহৰণ দিলো গতিকে আহক এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটোৰ কনজুগেচনলৈ আগবাঢ়ি যাম মই কন্টিনিউয়াস টেন্সৰ এফাৰ্মেটিভ ভাগটো আপোনালোকক দেখুৱাবলৈ লৈছো কিন্তু মই দেখুৱাই নিদিও তাৰ আগত এটা কাম কৰি লওক কামটো কি জানেনে সেই কামটো হৈছে আমাৰ শ্ৰীমন্ত মোটিভেটৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লওক মানে যেটো চেনেলত আপুনি ভিডিওটো চাই আছে আৰু নটিফিকেশনটো অল কৰি থক তাৰ আগত আপোনালোকে বেল আইকনটো দবাই লওক অৰ্থাৎ বেল আইকনটো দবাই নটিফিকেশন অল কৰি ৰাখিব ঠিক আছে গতিকে বাৰু মই দেখাই দিছো এয়া চাওক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এফাৰ্মেটিভ ভাগটো I am reading মই পঢ়ি আছো we are reading আমি পঢ়ি আছো you are reading তুমি পঢ়ি আছা you are reading তোমালোকে পঢ়ি আছা he is reading তেওঁ পঢ়ি আছে they are reading তেওঁলোকে পঢ়ি আছে একদম ক্লিয়াৰ গতিকে ঠিক তেনেকে পঢ়ি আছো বুলি কলে read ভাৰ্বৰ পিছত ing লগালো লিখি আছো বুলি কলে write ভাৰ্বৰ পিছত ing লগাম I am writing we are writing you are writing he is writing they are writing ঠিক তেনেকে খেলি আছো বুলি কলে I am playing we are playing you are playing he is playing they are playing একদম ক্লিয়াৰ কা আৰু আমাৰ শিশু বিলাকৰ প্ৰতি মোৰ এটা ৰিকুৱেষ্ট থাকিব মই যে কথাখিনি কৈ আছো তোমালোকে লিখি লোৱা আৰু এই যে I am reading বুলি কৈছো তাৰ তলত লিখি লোৱা মই পঢ়ি আছো we are reading বুলি যে কৈছো তাৰ তলত লিখি লোৱা আমি পঢ়ি আছো ঠিক তেনেকে প্ৰতিটো সেন্টেন্সৰ তলতে লিখি লোৱা কাৰণ মই হোমৱৰ্ক দিম নহয় সেই হোমৱৰ্কখিনি তোমালোকে তেতিয়া ওপৰত যদি এই বাক্যবিলাকৰ তলত অসমীয়াটো লিখি থোৱা তেতিয়া হলে তোমালোকে এটা আকো আইডিয়া পাবা হোমৱৰ্কখিনিৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ঠিক আছে এতিয়া এফাৰ্মেটিভৰ পিছত আমি আহিম ইন্টাৰোগেটিভলৈ অৰ্থাৎ ইন্টাৰোগেটিভত আমি কি কৰিম এতিয়া প্ৰশ্ন কৰিম এটো লিখিলে নে লিখিলাম আমি এফাৰ্মেটিভত কলো I am reading we are reading এটা ইন্টাৰোগেটিভত আমি কম am I reading are we reading অৰ্থাৎ এফাৰ্মেটিভত আছিল মই পঢ়ি আছো আমি পঢ়ি আছো আৰু ইন্টাৰোগেটিভত হ'ব মই পঢ়ি আছো নে আমি পঢ়ি আছো নে ক্লিয়াৰ এতিয়া কথা হল কি এটো একেবাৰে উজু ইন্টাৰোগেটিভ কৰিবলে কাৰণ যত বি ভাৰ্ব থাকিব বা অক্সিলাৰি ভাৰ্ব থাকিব কি অক্সিলাৰি ভাৰ্বটোক আমি সাধাৰণতে আগলৈ আনি মানে সাবজেক্টৰ আগলৈ আনি তাক বহুৱালে আমি হেতু ইন্টাৰোগেটিভ কৰিব পাৰো আপুনি কাৰোবালে ফোন কৰিছে আপুনি ফোনটো কৰোতে আপুনি অস্বস্তি পাইছে যে তেওঁ পঢ়ি আছে নেকি বাৰু তেতিয়া আপুনি ফোনত কব হেল্ল মই ফোনটো কৰিলো I have called you but I am in tension are you reading যে মই তোমালে ফোনটো কৰিলো কিন্তু মোৰ মানে টেনশনত আছে যে তুমি পঢ়ি আছা নেকি বাৰু are you reading তুমি পঢ়ি আছা নেকি হা তেওঁ পঢ়ি আছে নেকি is he reading তেনেকুৱা ধৰণে গতিকে এই ইন্টাৰোগেটিভটোৱে বুজায় am I reading মানে মই পঢ়ি আছো নে are we reading মানে আমি পঢ়ি আছো নে are you reading তুমি পঢ়ি আছা নে are you reading তোমালোকে পঢ়ি আছা নে is he reading তেওঁ পঢ়ি আছে নে are they reading তেওঁলোকে পঢ়ি আছে নে একেবাৰে ইজি I am reading or am টো আগলৈ আনিলে am I reading we are reading or are টো আগলৈ আনিলে are we reading তেতিয়া হেতু ইন্টাৰোগেটিভ হৈ গল গতিকে ইন্টাৰোগেটিভ কৰিবলৈ যাওঁতে আমি বি ভাৰ্বটো আগলৈ লৈ আনিম
আৰু তেনে ধৰণে আমি ইন্টাৰোগেটিভ কৰিম মানে প্ৰশ্ন সুধিম গতিকে মোৰ আকৌ এটা ৰিকুৱেষ্ট থাকিব শিশুসকললে লিখি লোৱা এম আই ৰিডিং মই পঢ়ি আছো নে আৰ ইউ ৰিডিং আমি পঢ়ি আছো নে আৰ ইউ ৰিডিং তুমি পঢ়ি আছা নে আৰ ইউ ৰিডিং তোমালোকে পঢ়ি আছা নে ইজি ৰিডিং তেওঁ পঢ়ি আছে নে আৰ ডি ৰিডিং তেওঁলোকে পঢ়ি আছে নে ঠিক আছে ঠিক তেনেকে মই ভাত খাই আছো নে এম আই ইটিং ৰাইস মই এখন চিঠি লিখি আছো নে এম আই ৰাইটিং এ লেটাৰ তেওঁ এখন উপন্যাস পঢ়ি আছে নে ইজি ৰিডিং এ নভেল তেনে ধৰণে গতিকে এই ইন্টাৰোগেটিভ ভাগটো আমাৰ শিশুসকলে বুজি পাইছে বুলি আমি অনুভৱ কৰিছো এতিয়া হক আমি নিগেটিভলৈ যাওঁ নিগেটিভ একেবাৰে সহজ এতিয়া আমি আহিম নিগেটিভ ফৰ্মটোলে নিগেটিভ ফৰ্মটো একেবাৰে সহজ আমি যে কম ভাতৰ লগত পানী যোৱা বুলি তেনে ধৰণে কেনেকে আমাৰ শিশুসকলে চাব বা শুনিব দেই ধৰা তুমি এগৰাকী ছোৱালীয়ে চাই আছা মানে মই অকনমানি এজনী কথা কল্পনা কৰি কৈছো তোমাক যদি মই সুধো আৰ ইউ এ বয় তুমি তেতিয়া কি বুলি কবা নো আই এম নট এ বয় তুমি এটা লৰা নেকি তুমি যদি ছোৱালী তেতিয়া তুমি কি বুলি ৰিপ্লাইটো দিবা তুমি কবা নাই নহয় মই এটা লৰা নহয় ঠিক তেনেকে এগৰাকী এজন লৰাক যদি মই সুধো যে আৰ ইউ এ গাৰ্ল তেতিয়া তুমি কি বুলি কবা মানে লৰাজনে কি বুলি কব নো আই এম নট এ গাৰ্ল এই যে আমি নট লগাইছো আৰু নটটো কাৰ পিছত লগাইছো এমৰ পিছত লগাইছো হয়নে আৰু এমটো কি বি ভাৰ্ব গতিকে আমি কন্টিনিউয়াস টেন্স কৰোতে এম ইজ আৰ ব্যৱহাৰ কৰিছো এতিয়া সেই কন্টিনিউয়াস টেন্সৰ নিগেটিভ ফৰ্মটো কৰোতে আমি এম ইজ আৰৰ পিছত নট লগাই দিম I am not reading we are not reading you are not reading you are not reading he is not reading they are not reading I am not reading মই পঢ়ি থকা নাই we are not reading আমি পঢ়ি থকা নাই you are not reading তুমি পঢ়ি থকা নাই you are not reading তোমালোকে পঢ়ি থকা নাই he is not reading তেওঁ পঢ়ি থকা নাই they are not reading তেওঁলোকে পঢ়ি থকা নাই পঢ়াৰ ক্ষেত্ৰত ৰিড প্ৰয়োগ কৰিলো যদি খেলাৰ কথা কওঁ তেতিয়া আমি কম I am not playing যদি লিখাৰ কথা কওঁ মানে নাই লিখা বুলি লিখি থকা নাই বুলি যদি ক'বলৈ বিচাৰো তেতিয়া কম I am not writing তেনেকুৱা ধৰণে কোনোবাই আপোনাক ফোনত সুধিলে হেল্ল' are you sleeping যে তুমি শুই আছা নেকি আপুনি লগালগ উত্তৰটো দি দিলে নাই মই শুই থকা নাই no I am not sleeping গতিকে তেনে ধৰণে আমি কন্টিনিউয়াস টেন্সত নিগেটিভ কৰো ঠিক আছে এয়া আমাৰ শিশুসকলে লিখি লব মই বাৰম্বাৰ কৈ আছো লিখি লব এই কাৰণে কৈ আছো যে তেওঁলোকে অকমান এলাহ কৰে যেন লাগে যদি তেওঁলোকে এলাহ কৰে আমাৰ যিসকল অভিভাৱকে চাই আছে তেখেতলোকক জোৰ দিব যাতে এটো লিখি লয় ওকে এতিয়া আমি আহিম ইন্টাৰোগেটিভ নিগেটিভলে এইবাৰ আহিলো আমি ইন্টাৰোগেটিভ নিগেটিভলে মই এবাৰ নিজে লিখি লিখি যাম মানে এবাৰ লিখি গৈছো তাৰ পিছত দেখাইছো কিন্তু এবাৰ মই লাইভতে লিখি গৈছো আপোনালোকে চাই থাকক ইন্টাৰোগেটিভ নিগেটিভ ইন্টাৰোগেটিভত আমি কি কৰিছিলো এম আই ৰিডিং কৰিছিলো গতিকে ইন্টাৰোগেটিভৰ পৰা ললো এম নিগেটিভৰ পৰা ললো নট এম নট আই ৰিডিং এম নট আই ৰিডিং অৰ্থাৎ মই পঢ়ি থকা নাই নে আমি নিগেটিভত যেটো প্ৰশ্ন কৰিম হেতু হৈছে ইন্টাৰোগেটিভ নিগেটিভ এম নট আই ৰিডিং ইটো হ'ব are not we reading এটা প্ৰশ্নবোধক চিন দিবই লাগিব am not I reading মই পঢ়ি থকা নাই নে are not we reading আমি পঢ়ি থকা নাই নে ঠিক তেনেকে are not you reading তুমি পঢ়ি থকা নাই নে are not you reading তুমি পঢ়ি থকা নাই নে তোমালোকে পঢ়ি থকা নাই নে এটো একে হ'ব are not you reading তোমালোকে পঢ়ি থকা নাই নে is not he reading তেওঁ পঢ়ি থকা নাই নে যদি কোনোবা ছোৱালীৰ কথা কওঁ তেতিয়া আমি is not she কম is not he reading তেওঁ পঢ়ি থকা নাই নে
are not they reading তেওঁলোকে পঢ়ি থকা নাই নে are not they reading তেওঁলোকে পঢ়ি থকা নাই নে হৈ গল ইন্টাৰোগেটিভৰ পৰা am আহিলে নেগেটিভৰ পৰা not আহিলে ঠিক তেনেকৈ এইটো সেন্টেন্সত ইন্টাৰোগেটিভৰ পৰা are আহিলে নেগেটিভৰ পৰা not আহিলে গতিকে am not I reading মই পঢ়ি থকা নাই নে are not we reading আমি পঢ়ি থকা নাই নে are not you reading তুমি পঢ়ি থকা নাই নে are not you reading তোমালোকে পঢ়ি থকা নাই নে is not he reading তেওঁ পঢ়ি থকা নাই নে are not they reading তেওঁলোকে পঢ়ি থকা নাই নে হেতু এতিয়া কথা হল কি এটা যদি মই কওঁ উদাহৰণ আগতে মই দি আহিছো প্ৰতিটো টেন্সত এতিয়া আকৌ কৈ দিছো যে মই আপোনাৰ ঘৰলৈ গলো আৰু আপোনাৰ শিশুটিক মই প্ৰশ্ন কৰিলো তুমি কিয় পঢ়ি থকা নাই তেওঁ পঢ়ি আছে মই ইনে সুধিলো আনটো ৰুমৰ পৰা তুমি কিয় পঢ়ি থকা নাই তেতিয়া তেওঁ আপোনাক প্ৰশ্ন কৰিব ও মা কৈ দিয়াচোন মই পঢ়ি থকা নাই নে এই যে মই পঢ়ি থকা নাই নে মই লিখি থকা নাই নে মই খাই থকা নাই নে এই নেগেটিভত কৰা প্ৰশ্নটোৱে হৈছে ইন্টাৰোগেটিভ নেগেটিভ গতিকে এটো একেবাৰে সহজ আমাৰ শিশুসকলে কিমান কমৰ এটা কথাকে লিখি লব তেওঁলোকে দেই মই নিলিখিলে কিন্তু বেয়া পাম কেতিয়াবাটো মই লগ পাম নহয় জানো গতিকে তেনে ধৰণৰ কথা গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো গুৰুত্ব সেই বিষয়লৈ আপোনালোকে নিশ্চয় গম পালে পুনৰবাৰ কৈছো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটোৱে দিনটোত আটাইতকৈ ব্যৱহৃত হোৱা টেন্সটো এই মই বহি আছো এই পানী গিলাস আনাচোন এই মই নোৱাৰো দেই মই পঢ়ি আছো তুমি কি কৰি আছা হে মই ভাত ৰান্ধি আছো আপুনি নিজে পানী গিলাস লৈ লকচোন এই যে ভাত ৰান্ধি আছো পঢ়ি আছো এইবিলাক জানো দিনটোত চলি থকা কথা বা দিনটোত চলি থকা বা আমি কৈ থকা বাক্য নহয় জানো গতিকে হেতুৱে হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে আমি উপলব্ধি কৰিছো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটোৱে দিনটোত আটাইতকৈ ব্যৱহৃত হোৱা মানে বেছি ব্যৱহৃত হোৱা টেন্সটোৱে হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এতিয়া মই কি দিম হোমৱৰ্ক দিম আৰু আগৰ হোমৱৰ্ক এটা মই এটা ভিডিও বনাই দি দিম আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মই এখন স্মাৰ্ট বোৰ্ড লবগে পাৰো আৰু স্মাৰ্ট বোৰ্ডখন লবলৈ হলে মোৰ ইনকাম হ'ব লাগিব গতিকে আপোনালোকক এটা মই অনুৰোধ কৰিছো স্মাৰ্ট বোৰ্ডখন লব পাৰিলে আপোনালোকৰে ভাল আৰু মই ইনকামটো কৰিব পাৰিলে আপোনালোকৰে ভাল যদি আপোনালোকে ভাবে যে তাততকৈ যদি আপোনালোকে ভাবে যে এই ভিডিওটোৰ পৰা 10 জনৰ উপকাৰ হ'ব তেতিয়াহলে প্লিজ শেয়াৰ কৰিব যিমান পাৰে পঠাব বেলেগলে আৰু আপোনালোকে লাইক কমেন্ট কৰি আমাক উৎসাহিত কৰিব যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশন অল কৰি ৰাখিব যাতে প্ৰতিটো ভিডিও আপোনালোকে আমাৰ পৰা পায় এতিয়া আমি হোমৱৰ্ক এটা কৈ দিছো হোমৱৰ্ক এটা এনে ধৰণৰ হ'ব যে মই এতিয়া ফুটবল খেলি আছো নাম্বাৰ 1 মই এতিয়া ফুটবল খেলি আছো নাম্বাৰ 2 তেওঁ এটা গান গাই আছে তেওঁ এটা গান গাই আছে ওকে নাম্বাৰ 3 তুমি কি কৰি আছা তুমি কি কৰি আছা নাম্বাৰ 4 তুমি ভাত ৰান্ধি আছা নেকি আকৌ কৈ দিছো তুমি ভাত ৰান্ধি আছা নেকি নাম্বাৰ 5 মই ভাত ৰান্ধি থকা নাই ওকে মই ভাত ৰান্ধি থকা নাই হেতু হৈছে একেবাৰে হেকৰ ট্ৰান্সলেচনটো এই আটাইকেইটা ট্ৰান্সলেচন কৰি আমাৰ শিশুসকলে আমালৈ যদি মেসেঞ্জাৰ পঠাব আকৌ যেতিয়া আমি হোমৱৰ্ক এটা সলিউশনটো দিম ইয়াতে এটা ভিডিও বনাই তেতিয়া তেওঁলোকে তুলনা কৰি চাব যে মই কোৱা বাক্য কেইটাৰ লগত বা মই কৰি দিয়া ট্ৰান্সলেচন কেইটাৰ লগত তেওঁলোকৰ ট্ৰান্সলেচনটো মিলিছে নে নাই মিলা থ্যাংক ইউ সো মাচ সকলো কুশলে থাকক চাই থাকিব মই যিমান পাৰো সিমান চেষ্টা কৰিম আপোনাৰ শিশুটিক আগবঢ়াই নিবৰ বাবে ধন্যবাদ